মন্ত্ৰী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ প্ৰসংগত তেখেতে যি ছাবজেক্ট দিছে এই প্ৰসংগত যি সংবাদ মাধ্যমে আপোনালোকে সম্প্ৰচাৰ কৰাৰ পিছত যি ধৰণৰ জয়ন্ত মল্ল ডাঙৰীয়াই সংবাদ মাধ্যমৰ আক্ৰমণ কৰিছে ই গৰিহণাযোগ্য। সেইদিনাখন এখন সংবাদমেলত আমি দেখিছোঁ যে প্ৰতিদিনৰ সাংবাদিক অনুজ্যোতি নাথক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে যে তলৰ খাপৰ মানুহ বুলি কয়। এনেকুৱা ধৰণৰ বক্তব্য, এনেকুৱা ধৰণৰ যি সমাজত শ্ৰেণী বিভাজন আনিব পৰা, যোনে সমাজত নেতৃত্ব দিয়ে, তেখেতসকলে এনেকুৱা বক্তব্য ৰখা ঘটনাক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছোঁ। এতিয়া ঘটনাটো হৈছে যে জয়ন্ত মল্ল ডাঙৰীয়াই সংবাদ মাধ্যমৰ সংবাদ গোষ্ঠীক, সংবাদ মাধ্যমৰ মালিকক, সম্পাদকক, এই সকলোকে যি ধৰণে ব্যক্তিগত আক্ৰমণ কৰিব ধৰিছে, আচলতে ইয়াৰ মূলতে কিন্তু আপুনি যদি চাই, ইয়াৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী নিজেই জড়িত কৰিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বিগত সময়ছোৱাত দেখিছোঁ যে যেনেকৈ ডাঙৰ ডাঙৰ মাফিয়াবিলাকে কাৰোবাক যদি শেষ কৰিব লগা হয়, তেতিয়া কুণ্ডলী বিচাৰ কৰে যে তেওঁ গোটেই বংশটো শেষ কৰিব লাগিব। ঠিক তেনেকৈ মুখ্যমন্ত্ৰীক যেতিয়া অস্বস্তিকৰ প্ৰশ্ন কৰা বা তেখেতে ভাল নোপোৱা প্ৰশ্ন কৰা হয়, তেতিয়া তেখেতে সাংবাদিকৰ নাম সোধে, কি নাম, ক'ত থাকা, কি কথা, কোন সংবাদ গোষ্ঠীৰ মালিকক কয় খেদি দিম। এই যিবোৰ বক্তব্য ৰাখে এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে, এয়া আচলতে অসমৰ ইতিহাসত আগতে আমি কেতিয়াও দেখা নাছিলোঁ। এইটো এটা নতুন পৰম্পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনিলে, আৰু যাৰ ফলত তেখেতৰ যি মন্ত্ৰীমণ্ডলৰ হওক বা বিজেপি নেতা কিছুমানেও এনেকুৱা বক্তব্য ৰখা আমি দেখিছোঁ। আগতে দেখিছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিল সাংবাদিকক আক্ৰমণ কৰি ওপৰৰ মাল তলৰ মাল এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি অতি অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছিল। আৰু এই যোৱা 2-3 দিনত যি ধৰণৰ শব্দ ব্যৱহাৰ কৰিলে ই অতি গৰিহণাযোগ্য। আৰু এই সাহসটো পাইছে কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে। কাৰণ মুখ্যমন্ত্ৰীয়ে কথাই কথাই চাকৰি কাটি দিম, মালিকক কৈ গুচাই দিম, এনেকুৱা ধৰণৰ কথা মুকলিভাৱে যেতিয়া ক'ব আৰম্ভ কৰিলে, তেতিয়া বিজেপিৰ নেতা, পাৰ্টি নেতা আৰু মন্ত্ৰী বিধায়কে এটা দেখিলে যে এখন আমি প্ৰত্যক্ষ পৰোক্ষভাৱে এখন লাইচেঞ্চ পাই গৈছোঁ, আৰু সেইকাৰণে সাংবাদিকক এনেকৈ আক্ৰমণ কৰা আৰম্ভ কৰিছে। কাৰণ এনেকুৱা ধৰণৰ কাৰ্য হোৱাৰ কথাটো হ'ল যে তেখেতসকলৰ যি কেইগৰাকী ব্যক্তি, এই যি গোটেই কেলেংকাৰীটো গৰুকুটিক লৈ, পদ্ম হাজৰিকা আগতে জাতীয়তাবাদী আঞ্চলিকতাবাদী ৰাজনীতি কৰিছিল, এতিয়া ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি কৰে। হিমন্ত বিশ্ব শৰ্মা এটা সময়ত জাতীয় সংগঠন আছু কৰিছিল, তাৰপিছত কংগ্ৰেছ কৰিলে, তাৰপিছত বিজেপি কৰিলে। একেধৰণে পীযুষ হাজৰিকাৰ কথাই কওক বা জয়ন্ত মল্লৰ কথাই কওক বা গিৰ গৰু কিনাৰ ক্ষেত্ৰত যিবোৰ বিধায়কৰ নাম আহিছে, তেওঁলোকো প্ৰাক্তন কংগ্ৰেছী বেছিভাগ। তো এখেতসকলৰ কোনো আদৰ্শ নাই। এখেতসকলক নে সোঁপন্থী, নে মধ্যপন্থী, নে জাতীয়তাবাদী, নে আঞ্চলিকতাবাদী, এনেকুৱা ধৰণৰ কোনো আদৰ্শ নাই। যে এই যে ৰাজনৈতিক আদৰ্শ নথকা ব্যক্তিসকলৰ এনেকুৱা বক্তব্য ৰখাত এটা সাম্প্ৰতিক সময়ত পৰম্পৰা হৈছে। কাৰণ তেওঁলোকৰ কোনো ৰাজনৈতিক আদৰ্শ নাই, তেওঁলোকে কেৱল ক্ষমতাৰ লগত থাকিব লাগে, সেইকাৰণে এনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে। আৰু আমি ৰাইজৰ দৰে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰোঁ, আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ৰাজনৈতিক যিসকল শাসকীয় দলৰ নেতা, পাৰ্টি নেতাই যি ধৰণৰ এনেকুৱা বক্তব্য ৰাখি গোটেই ৰাজনৈতিক ক্ষেত্ৰখনক কলুষিত কৰিছে, এনেকুৱা ধৰণৰ ঘটনা আমি তীব্ৰ গৰিহণা জনাইছোঁ। এতিয়া আমি মূল কথালৈকে আহোঁ যে এই গোটেই যিটো ঘটনা, শেহতীয়াভাৱে যিটো ঘটনা আহিছে, দুগ্ধ উন্নয়ন বিভাগ, এই দুগ্ধ উন্নয়ন বিভাগৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছিল প্ৰথম কথা, এতিয়া RTI কৰিতো আমি এতিয়া লগে লগে নাপাওঁ, কিন্তু আমি ইতিমধ্যে RTI কৰিব ওলাইছোঁ, সময় লাগিব। কিন্তু আমি যিবোৰ তথ্য পাইছোঁ, এই তথ্যবোৰত তেখেতে কৈছিল যে 20গৰাকী ফাৰ্মাৰক, দুগ্ধ ব্যৱসায় কৰা ফাৰ্মাৰক 20গৰাকীক তেখেতৰ ডায়েৰী ফাৰ্মক ছাবচিডি, গভৰ্ণমেণ্ট ছাবচিডি দিব। আৰু তাৰে 16গৰাকীয়ে মানে এপ্লাই কৰিছিল, আৰু এজনক কিবা কাৰণত বাদ দিয়া হৈছে। আৰু
15 গৰাকীক দিয়া হৈছে 15 গৰাকী লিষ্টখন দুটাত আছে এটা গোটেই কথাটো আৰম্ভ হৈছিল যে 2022 চনত উৎপল শৰ্মা দুগ্ধ উন্নয়ন সঞ্চালক আছিল উৎপল শৰ্মা ডাঙৰীয়া তেতিয়া তেখেতে প্ৰথম আসাম ট্ৰিবিউনত বিচাৰিছিল যে যিসকলে সাবসিডিৰ কাৰণে যিসকল ইণ্টাৰেষ্টেড তেওঁলোকৰ কাৰণে এখন এডভাৰটাইজ কৰা হৈছিল আৰু প্ৰথমবাৰ 7 জনে ইয়াত পাৰ্টিচিপেট কৰিছিল আৰু তাৰ ঠিক 2 মাহ পিছত আকৌ 7 জন কৰাৰ কাৰণে আকৌ 2 মাহ পিছত এডভাৰটাইজ কৰিলে তাতে 13 জনে পাৰ্টিচিপেট কৰিলে তাৰ পৰৱৰ্তী সময়ত কৰুণা শৰ্মা বুলি এগৰাকী সঞ্চালক আহিল 2022-23 চনত আৰু তেখেতে 18 গৰাকীৰ এপ্লিকেণ্ট হ'ল 18 গৰাকীৰ নাম দি 2024 চনৰ মাৰ্চ মাহত পঠাই দিয়ে মাৰ্চ মাহৰ কাৰণে বিত্ত বিভাগে এই ফাইলটো ঘূৰাই পঠালে তাৰ পৰৱৰ্তী সময়ত ৰাহুল নামটো মই কৈ দিছোঁ সঞ্চালক এজন IAS অফিচাৰ আহিল জাবিৰ ৰাহুল সুৰেশ এই জাবিৰ ৰাহুল সুৰেশ যিগৰাকী ব্যক্তি তেখেতে এইটো বিত্ত বিভাগৰ অনুমোদনত পঠালে কিন্তু আটাইতকৈ আচৰিত কথা বিত্ত বিভাগে অনুমোদন কৰি পঠোৱা লিষ্টখন আৰু যিখন ডিপাৰ্টমেণ্টে লিষ্ট পঠাইছিল এই লিষ্টখন একে নহয় কিছুমান নাম কাটি দিয়া হ'ল আৰু শেষত গৈ 31 মাৰ্চৰ দিনাখন মূল তালিকাখন 15 জনীয়া তালিকাখন ওলাল এই তালিকাখনত এগৰাকী মন্ত্ৰীৰ পত্নীটো আছে যে জুলি ডেকা বৰুৱা জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক তেখেতৰ পত্নীৰ নামো আছে আৰু বিজেপি নেতাও আছে যেনে বাবুল গগৈ বুলি আৰু কোনোবা নেতা আৰু নেতাৰ একদম সোঁহাতস্বৰূপ বহুত কেইবাগৰাকী ব্যক্তি ইয়াতে আছে সৰহ এতিয়া ঘটনাটো হৈছে যে এই যিটো এপ্লাই কৰিব লাগে এপ্লাই কৰাৰ কাৰণে মিনিমাম ক্ৰাইটেৰিয়াটো হ'ল যে 11 বিঘা মাটি লাগিব 1 বিঘা যোগ 10 বিঘা মানে 1 বিঘাত ফাৰ্ম কৰিব 10 বিঘাত ঘাঁহ খেতি কৰিব লাগিব আৰু 3 বছৰৰ আয়কৰ ৰিটাৰ্ণ থাকিব লাগিব এজন দুগ্ধ ব্যৱসায়ী হিচাপে দুগ্ধৰ ফাৰ্ম থকা বুলি ইনকাম টেক্স ৰিটাৰ্ণ গাখীৰৰ ব্যৱসায় কৰি ইনকাম কৰা ইনকাম টেক্স ৰিটাৰ্ণ 3 বছৰৰ থাকিব লাগিব মানুহজন স্নাতক হ'ব লাগিব আৰু ন্যূনতম 6 মাহৰ ট্ৰেইনিং থাকিব লাগিব আৰু এই দুগ্ধ ফাৰ্মখনৰ এটা মিল্ক পাৰ্লাৰ থাকিব লাগিব আৰু ডায়েৰী ফাৰ্মখন ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী যিগৰাকী পত্নীৰ কথা ওলাইছে এই পত্নীৰ ফাৰ্মখন এই পত্নীৰ যিখন ফাৰ্ম এই ফাৰ্মখনৰ তেখেতে দায়িত্ব লৈছিল MD মেনেজিং ডাইৰেক্টৰ হিচাপে 28 ছেপ্টেম্বৰ 2020 চনত এতিয়া 22-23 চনত বিভাগে নিয়ম দিছে যে ন্যূনতম 3 বছৰৰ গাখীৰৰ ব্যৱসায় কৰা ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব আৰু ফাৰ্মখনৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব যিখন ফাৰ্ম যে JNB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড বুলি নাম কোৱা হৈছে সেই নাম পিছত সেই নামটো সলাই হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে MD হিচাপে দায়িত্ব লৈ ক্ৰয় কৰাৰ পিছত JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড হ'ল এইটো এই ডেটটো হৈ গ'ল 28 ছেপ্টেম্বৰ 2020 যদিও 2016 চনত 3জন ব্যক্তিয়ে উঠি অহা অসমীয়া খিলঞ্জীয়া 3জন ব্যক্তি এই 3জন ব্যক্তিয়ে এই ফাৰ্মটো প্ৰথমতে ক্ৰয় কৰিছিল এজন অজিত বৈশ্য বুলি ব্যক্তিৰ পৰা সেই 3জন উঠি অহা প্ৰজন্মৰ যুৱক হৈ গ'ল জেহেৰুল ইছলাম নিপন ভূঞা আৰু বিতুমণি দেৱী নিপন ভূঞাই নিজৰ পৈতৃক ভাগত পোৱা 16 বিঘা মাটি বিক্ৰী কৰি এই ফাৰ্মটো খুলিছিল কোনো চৰকাৰী তেওঁলোকক কিন্তু বেনিফিচিয়াৰী চৰকাৰী সাহায্য দিয়া নহ'ল 800 হাঁহ মৰি গ'ল ছাগলী মৰি গ'ল
যে এই বৈশ্য বুলি জনক অজিত বৈশ্যৰ পৰা যেটো ফাৰ্ম লৈছিল তেওঁলোকে 2016 চনত এই ফাৰ্মটো তেওঁলোকে চলাব নোৱাৰে চৰকাৰে কোনো সহায় নকৰিল নকৰাৰ পিছত বাধ্যত পৰি মন্ত্ৰীক ক'লে যে তাত সহযোগ কৰিব লাগে মন্ত্ৰীয়ে ক'লে সহযোগ কৰা নহ'ব বিক্ৰী কৰিব লাগে তে মন্ত্ৰী হ'লে তাৰমানে মন্ত্ৰীৰ দায়িত্ব আছিল যে উঠি অহা প্ৰজন্মৰ আৰু তাত কিমান মানুহে কাম কৰিছিল চৰকাৰী সাহায্য দি সেইটো পুনৰুজ্জীৱিত কৰিব লাগিছিল কিন্তু পুনৰুজ্জীৱিত কৰাৰ ঠাইত সেইটো মৰি যাব দিলে আৰু মৰি গৈ মন্ত্ৰীৰ পত্নীৰ নামত সেইটো ল'লে একমাত্ৰ 1% কোম্পানীটোৰ শ্বেয়াৰ দি কেনে জেহেৰুল বুলি যিগৰাকী জেহেৰুল ইছলাম তেওঁক মাত্ৰ ৰাখিলে কোম্পানী তে এতিয়া 2020 চনত এমডি দায়িত্ব লোৱা গৰাকীয়ে 3 বছৰৰ ৰিটাৰ্ণ কৰবাৰ দিলে আৰু এখন ফাৰ্মৰ 10 বছৰ গৰুৰ যে যি অভিজ্ঞতা থাকিব লাগে সেয়া কৰিলে না নাই ক'ৰ পৰা হ'ল যে যিটো নিয়মাৱলী ইয়াত এপ্লাই কৰিবৰ কাৰণে সাবসিডি পাবৰ কাৰণে যিখিনি নিয়ম আছিল এই নিয়মখিনি হয় জানো 10 বছৰ পুৰণি হয় জানো জুলি ডেকা বৰুৱাৰ সেই 10 বছৰ পুৰণি ফাৰ্মখন জানো হয় জানো দ্বিতীয় কথাটো হৈছে যে এই ফাৰ্মখনৰ যিটো নিয়ম যে ট্ৰেইনিং 6 মাহৰ ট্ৰেইনিং ল'ব লাগে সেই ট্ৰেইনিং আছিল জানো প্ৰতিষ্ঠিত পাৰ্লাৰ যে মিল্ক পাৰ্লাৰ এখন যে থাকিব লাগিব সেই পাৰ্লাৰ ক'ত আছে তাৰ তথ্য ক'ত কোনো তথ্য নাই সেইকাৰণেই মই ক'ব বিচাৰিছোঁ যে ইয়াতে যি ব্যাগুম কেলেংকাৰী হৈছে ইয়াৰ স্পষ্ট কথা 31 মাৰ্চৰ দিনাখন যেতিয়া এই তালিকাখন বেনিফিচিয়াৰী তালিকাখন বিজেপিৰ মন্ত্ৰী বিধায়কৰ পত্নী আৰু বিজেপিৰ নেতা পালিনতাৰ যিখন এখন তালিকা এই তালিকাখন ওলোৱাৰ ঠিক আগমুহূৰ্তত কাৰ হেঁচাত যিগৰাকী বৰ্তমান সঞ্চালিকা পাঞ্চালী কাকতি আৰু নবামী ডেকা দীঘলীয়া ছুটি 2 মাহৰ ছুটিৰ কাৰণে গুচি গ'ল কাৰ হেঁচাত এই উত্তৰবোৰ দিব লাগিব বুলি তেওঁলোকে ছুটিত গুচি গ'ল কাৰ হেঁচাত ছুটিত গুচি গ'ল তাৰ উত্তৰ চৰকাৰে দিব লাগিব এতিয়া এই নিয়মৰ কথাখিনি হোৱাৰ লগে লগে মই যিগৰাকী এপ্লাই কৰিছিল তেখেত দুগ্ধ পালক 22 বছৰ ধৰি তেখেতে কাম কৰিছিল তাতে জাবিৰ ৰাহুল সুৰেশ আইএছ অফিচাৰ ডাইৰেক্টৰেট অফ ডায়েৰী ডেভেলপমেণ্ট গুৱাহাটী খানাপাৰা 22 তেওঁ এলট কৰিছিল এই হেৰিৰ কাৰণে সাবসিডিৰ কাৰণে তেওঁ কিন্তু লিষ্টত নাম নাই জয়ন্ত মণ্ডল ডাঙৰীয়াই কি কৈছিল যে 20 জনক দিয়াৰ কথা আছিল এপ্লাই নকৰিলে তাৰ কাৰণে 15 জনক দিয়া হ'ল মোক এই ব্যৱসায় দুগ্ধ ব্যৱসায়ীজনে অনুৰোধ কৰাৰ কাৰণে তেওঁৰ নামটো মই নকওঁ কিন্তু মই কৈ দিছোঁ যে ডাইৰেক্টৰে দিয়া চিঠিখন মই পঢ়ি শুনাইছোঁ 19 জানুৱাৰী 2024 তাৰিখে এখন চিঠি দিয়া হৈছে reference release of fund of the state share of the government of Assam schemes assistance to dairy entrepreneurs for establishment of commercial dairy farms dear sir madam with reference to the subject cited above and reference I have the honor to inform you that you have been selected for the scheme assistance to dairy entrepreneurs for establishment of commercial dairy farms by state level selections committee. For this purpose, your retention letter to the Directorate of the Dairy Development by the 25th January 2024, so that the fund from the state share can be released to the respective banks. Also, you are kindly requested to provide the provisional bank accounts details for smooth transfer of funds. This is for favor of your information and necessary action. Director, Dairy দুগ্ধ সঞ্চালক এই গৰাকী ব্যক্তিক চেংচন কৰাৰ পিছত নাম কাটি দিয়া হ'ল কিন্তু এতিয়া আৰটিআই কৰাৰ পিছত ওলাব যি 18 গৰাকীয়ে এপ্লাই কৰিছিল তাত এলিজিবল নাছিল মন্ত্ৰীৰ পত্নী আৰু বিধায়কে 6 মাহৰ ট্ৰেইনিং নাছিল 10 বছৰৰ অভিজ্ঞতা নাছিল আৰু 3 বছৰৰ গাখীৰৰ ব্যৱসায় কৰাৰ ইনকাম টেক্স ৰিটাৰ্ণ নাছিল বুলি আমি শুনিবলৈ পাইছো সেইকাৰণে তেওঁলোকে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকে সিলেক্ট নোৱাৰ পিছতো তেওঁলোকৰ নাম কেনেকৈ আহিল এই কথাটোৰ উত্তৰ চৰকাৰে দিব লাগিব আজি যি বিয়াগুম কেলেংকাৰী যোৱা সময়ছোৱাত হ'ব ধৰিছে এই কেলেংকাৰী সাবসিডিৰ নামত কেলেংকাৰীৰ প্ৰতিযোগিতা চলিছে
মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰা আৰম্ভ কৰি বিধায়ক মন্ত্ৰীৰ পত্নী আজি 2022 চনৰ 10 নৱেম্বৰৰ দিনাখন 10 কোটি টকাৰ এটা ৰাজ সাহায্য ৰিলিজ কৰা হৈছিল সেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা যে খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা 10 কোটি টকা মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত এখন ৰিলিজ অৰ্ডাৰ ওলাইছিল তাৰ পিছত যেতিয়া হুলস্থুল লাগিল তাৰ পিছত তেওঁলোকে ওলালে না না আমি নাজানো তে এতিয়া ঘটনাটো হৈছে যে মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়কৰ পত্নীয়ে সাবসিডি লব পাৰে নেকি চৰকাৰী সাবসিডি প্ৰফিট অফ অফিস এটুটো এটা বেআইনী কথা অফিস অফ প্ৰফিট এটুটো আর বেআইনী কথা অফিস অফ প্রফিটৰ যি নিয়ম এই নিয়মতে কেতিয়াও এখন চৰকাৰৰ মন্ত্ৰী আৰু পত্নীয়ে চৰকাৰী সাবসিডি লব নোৱাৰে এই কাৰণে কৈছো যে এই সাবসিডিৰ নামত যি বিয়াগ অসমতো পনীৰ সিন্ডিকেট সুপাৰীৰ সিন্ডিকেট কয়লাৰ সিন্ডিকেট এইবোৰটো চলিব ধৰিছে এতিয়া সাবসিডিৰ সিন্ডিকেট আৰম্ভ হৈছে আজি জয়ন্ত মল্ল ডাঙৰীয়াৰ যি কথা ওলাইছে তেওঁৰ পত্নীৰ কথা ওলাইছে যে আজি এনেকুৱা ধৰণৰ পৰ্যায় গৈছে 2023 চনৰ 6 মাৰ্চৰ দিনাখন মুম্বাইত অসম টুৰিজিমে এখন ৰোড শ্ব' এটা পাতিছিল এই ৰোড শ্ব' কি কাৰণত পাতিছিল যে এই ৰোড শ্ব'ত যাতে মুম্বাইৰ যিমান সিনেমা হয় সিনেমাৰ শ্বুটিংবোৰ অসমত হয় কিন্তু মন্ত্ৰী জয়ন্ত এই সময়ত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া উপস্থিত থাকিব নোৱাৰাৰ কাৰণে তেওঁ পত্নীয়ে উদ্বোধনী ভাষণ দিছিল তাত কি ডাইৰেক্টৰ টুৰিজিমৰ এমডি উপস্থিত নাছিল নেকি এই কাৰণে কৈছো যে এই চৰকাৰখনৰ মন্ত্ৰী বিধায়ক তেওঁলোকৰ পত্নী সব উভতবোৰে নাচিব আৰম্ভ কৰিছে তেওঁলোকৰ ক্ষমতা মূৰত ধৰিছে আৰু সেই কাৰণে এইবোৰ কাম কৰিব ধৰিছে আৰু এতিয়া মুকলিভাৱে সাংবাদিকক আক্ৰমণ কৰা আৰম্ভ কৰিছে যিখন যি গীৰ গাই গৰুকুটিৰ নামত যি গীৰ গাই কথা ওলাইছে মই কোৱা নাই 2023 চনত বিধানসভাত তথ্য উন্মোচিত হৈছিল যে 9 কোটি টকা খৰচ কৰি 1 কোটি 20 লাখ টকা চৰকাৰে উপাৰ্জন কৰিছে আজি এই গৰুকুটিৰ নামত যে গীৰ গাই আনি 300 গীৰ গাই আনি তেওঁলোকে 90টা গীৰ গাই মন্ত্ৰী বিধায়কৰ সাংগু পাংগু সকলোৱে যে ভগাই ললে এই গীৰ গাইৰ নামতো এতিয়া তেওঁলোকে গৌমাতা বুলি কয় তেওঁলোকে আজি গৰুৰ নামত তেওঁলোকে সিন্ডিকেট চলাইছে আজি এই গৰুবোৰ যে কিনি লোৱা বুলি কৈছে এই গৰু যে গুজৰাটৰ পৰা আনিছে তাৰ খৰচ কোনে দিছে আৰু এই গৰুবোৰ যদি গীৰ গাইবোৰ যদি বেমাৰী আছিল মুখ্যমন্ত্ৰীয়ে কয় যে গোহালি আজি কি পদ্ম হাজৰিকাই গোহালি প্ৰস্তুত হৈ উঠা নাছিল সেই কাৰণে আমি বিক্ৰী কৰি দিব লগা হ'ল যদি গীৰ গাইবোৰ বেমাৰী আছিল আৰু গীৰ গাই যদি ৰাখাৰ ব্যৱস্থা উপযুক্ত ব্যৱস্থা নাছিল তেতিয়ালে 300 গীৰ গাই কিয় অসমলৈকে তেওঁলোকে আনিছিল নে কেৱল চমক গৰুকুটিৰ নামত চমক সৃষ্টি কৰি এই গৌ মাতাৰ নামত যি সিন্ডিকেট চলাবৰ কাৰণে তেওঁলোকে আজি গীৰ গাইৰ নামত যি লুণ্ঠন কৰিলে এয়া সঁচাই আশ্চৰ্যজনক অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু ঘৃণনীয় এয়া এটা দুৰ্নীতি আৰু এই দুৰ্নীতি